কাৰোবালৈ মনত পৰিছে ফোন কৰা, কাৰোবাক চাবলৈ ইচ্ছা হৈছে কৈ দিয়া, কাৰোবাক মনে মনে ভাল পোৱা খোলাখুলি কৈ দিয়া। সময়বোৰ কেতিয়া সলনি হৈ যায়, ভাল লগা মানুহবোৰ কেতিয়া হেৰাই যায় কোনোৱে নাজানে। সেইবাবে সময় থাকোঁতেই আগবাঢ়া, নতুবা জীৱনটো অপূৰ্ণ হৈ থাকি যাব। তুমি কেতিয়াও নোৱাৰা তোমাৰ সম্বন্ধে আনৰ ধাৰণা সলনি কৰিব। সেইবাবে তুমি সেইটোহে কৰা যিটো কৰি তুমি সুখী থাকিব পাৰিবা। জীৱনটো সহজ নহয়, জীৱনটোক সহজ কৰিব লগা হয়। কিছু ভগৱানক খাটি, কিছু অপেক্ষা কৰি, কিছু ক্ষমা কৰি আৰু কিছু এৰি দি। ডিপ্ৰেশ্যন হ'ল পাৰ্ট অফ লাইফ আৰু ডিপ্ৰেশ্যনক একাষৰীয়া কৰি আগবাঢ়ি যোৱাই হ'ল আৰ্ট অফ লাইফ। কেতিয়াও কোনো লোক 100% সুখী হ'ব নোৱাৰে। সকলোৱে অলপ হ'লেও নোপোৱাৰ বা পাই হেৰুৱাৰ দুখ লৈ জীয়াই থাকে। যদি তুমি তোমাৰ নিজৰ কামক চেলুট দিয়া, দেখিবা তুমি কেতিয়াও আনৰ ওচৰত মূৰ তল কৰিব লগা নহয়। কিন্তু তুমি যদি নিজৰ কামক অসন্মান কৰা, মৰ্যাদা নিদিয়া, ফাঁকি দিয়া, তেতিয়া তুমি আন মানুহৰ ওচৰত মূৰ তল কৰিব লগা হ'ব। 5টা অভ্যাস আপোনাৰ মনৰ পৰা আজিয়ে ত্যাগ কৰক। আনৰ প্ৰতি অত্যাধিক দয়ালু হোৱা, সময়ৰ পৰিৱৰ্তনক ভয় কৰা, অতীতক লৈ জীয়াই থকা, নিজকে নিজ বুলি ভবা, অতিৰিক্ত চিন্তা কৰা। শত্ৰু বনোৱাৰ বাবে মাৰপিট কাজিয়া কৰাৰ দৰকাৰ নাই। তুমি ভাল কাম কৰা, নিজে নিজে তোমাৰ শত্ৰুৰ জন্ম হৈ যাব। পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ প্ৰাণী হ'ল মানুহ। এই মানুহ জাতিটোৱে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো কামেই কৰিব পাৰে। আপোনাক যি সঁচাকৈ ভাল পায়, সেইজনে কেতিয়াও আপোনাৰ মেছেজ চিন কৰি ইগনোৰ নকৰে। বেছি নহ'লেও এটা সৰু ৰিপ্লাই খঙত হ'লেও দিব, কিন্তু কেতিয়াও ইগনোৰ নকৰে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু ভুল শুধৰাবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। বাস্তৱতা বৰ কঠিন, তথাপি মানি ল'ব লগা হয়। জীৱনটো বৰ জটিল, তথাপি জীয়াই থাকিব লগা হয়। ভালপোৱা বৰ কষ্টকৰ, তথাপি ভাল পাব লগা হয়। পৃথিৱীখনত ইমান মায়া, তথাপি এৰি যাব লগা হয়। মৃত্যু বহু যন্ত্ৰণাৰ, তথাপি গ্ৰহণ কৰিব লগা হয়। পৃথিৱীৰ সকলো মানুহে যদি খঙৰ ভাষা বুজি পালেহেঁতেন, তেতিয়া সম্পৰ্কবোৰ কেতিয়াও বিচ্ছেদ নহ'লহেঁতেন। এজনী ছোৱালীক আত্মনিৰ্ভৰশীল হ'ব পৰা এটা পথৰ খুব প্ৰয়োজন। মাথো টকাৰ বাবে নহয়, নিজৰ এটা পৰিচয় তৈয়াৰ কৰাৰ বাবে।